ল'ৰাটোৰ বাবে মই দিনে ৰাতিয়ে ই ৰিক্সা চলাওঁ। ল'ৰাটো খেলিবলৈ টকা যোগাৰ কৰিবলৈ বহুত কষ্ট কৰোঁ, কিন্তু এতিয়া সি বাহিৰ দেশত খেলিবলৈ যাব। মই তাক কেনেকৈ পঠাম? চৰকাৰ আৰু ৰাইজে সহায় কৰক। মইতো এতিয়া চাওক, এখন টমটমৰ পৰা মই কিমান ইনকাম কৰোঁ, 500-600 টকা ইনকাম কৰি তাক মই পঠিয়াইছোঁ। পঠিওৱাৰ পিছত সি এতিয়া অসমৰ ভিতৰত জয় হৈ আহিলে, এতিয়া বাহিৰৰ দেশত খেলিব যাব। গতিকে মোৰ ইমানটো পইচা নাই। গতিকে অসম চৰকাৰে যদি হিমন্ত ছাৰে যদি অলপ সহায় কৰে, লগতে মানৱ ডেকা ছাৰেও যদি অকণমান সহায় কৰে, তেতিয়াহ'লে ল'ৰাটো আগলৈকে যাব পাৰিব। হয়, দীপন গগৈ নামৰ এই ই ৰিক্সা চালকজনৰ পুত্ৰই কিক বক্সিঙৰ বিশ্ব চেম্পিয়নশ্বিপ খেলাৰ সুযোগ পাইছে। 7 এপ্ৰিলৰ পৰা 12লৈকে তাত থাইলেণ্ডত গেম আছে, ৱৰ্ল্ড চেম্পিয়নশ্বিপ। তালৈ কোৱালিফাই কৰিছোঁ। অলপতে নতুন দিল্লীত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল কিক বক্সিঙত গ'ল্ড মেডেল পাইছিল চিৰঞ্জীৱ গগৈ। তুৰ্কী উজবেকিস্তানৰ দৰে বহু বিদেশী খেলুৱৈ কৰিছিল ধাৰাসায়ী। মই এতিয়া যোৱা 4 তাৰিখৰ পৰা 8 তাৰিখলৈকে নিউ দিল্লী KD যাদৱ ইনডোৰ ষ্টেডিয়ামত 5th অ'পেন ইণ্টাৰনেশ্যনেল ৱাকো কিক বক্সিং চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিছিলোঁ। তাতে মই 4খন বাউট খেলিছোঁ। মোৰ অপনেণ্ট আছিলে উজবেকিস্তান, কাজাকিস্তান, তুৰ্কী, পেলেষ্টাইন। বহুত ভাল প্লেয়াৰ আহিছিলে, ডমিনেটিং প্লেয়াৰ আহিছিলে। কোৰগাঁৱৰ সন্তান চিৰঞ্জীৱক ৰেল ষ্টেচনৰ পৰাই আদৰি আনিলে গাঁওবাসীয়ে। এতিয়া থাইলেণ্ডত হ'বলগীয়া বিশ্ব কিক বক্সিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব চিৰঞ্জীৱে। কিন্তু টকাৰ অভাৱত সকলো থমকি ৰৈছে। যথেষ্টখিনি কষ্ট কৰে। মা সৰু দোকান এখন আছে ৰাস্তাতে, তাৰপৰা দেউতাই টমটমে চলায়, বেছি একো নকৰে। বহুত কষ্ট কৰে মোৰ লগত, বহুত পইচা দিয়ে, বহুত পইচা পাতি দৰকাৰো হয়, খেলিবলৈ বহুত টকা লাগে, সেনেকৈয়ে মিলাই মেলি দিয়ে। অসুবিধাটো হয়, বহুত হয় অসুবিধা, বহুত টকা দিব লাগে। এতিয়া খেলিব গ'লে, এতিয়া থাইলেণ্ড যাবলৈ 5-6 লাখ টকা লাগে। সেইটোতো পটককৈ মাহেঁতি দিব নোৱাৰে, টমটম চলায়। মাহঁতো সৰু দোকান এখন আছে। সেয়াই এনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ হাতখন কৰিছোঁ, কিবা এটা সাজু কৰিছোঁ, কিবা এটা যেন তেওঁ সহায়। পৰিয়ালটোৱে চৰকাৰ আৰু ৰাইজৰ পৰা বিচাৰিছে অকণমান সহায়। কৰিলে মানে সুখী হ'ম আৰু তাক মানে আগুৱাই নিবৰ কাৰণে মানে আগলৈ। আৰু মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ মানে অনুৰোধ আৰু যাতে মানে কি সহায় কৰিলে মানে আগলৈ মানে হেৰি কৰি নিব পাৰোঁ, আগুৱাই নিব পাৰোঁ আৰু। ঘৰত নজনাকৈ সৰুতে কিক বক্সিং খেলা চিৰঞ্জীৱৰ সপোন এজন ভাল খেলুৱৈ হোৱা। আহক আমি সকলোৱে প্ৰতিভাৱান খেলুৱৈ চিৰঞ্জীৱক সহায় কৰোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।